মীন ৰাশিৰ বাবে গুড নিউজ ছেপ্টেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল। এই ছেপ্টেম্বৰ মাহত মীন ৰাশিৰ বাবে বহুতো ভাল খবৰ আছে। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে আপোনালোকে চাব। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ ভিডিঅ'ৰ সবিশেষ। এই ভিডিঅ'টোত আপোনালোকৰ কেৰিয়াৰ, শিক্ষা, স্বাস্থ্য, পৰিয়াল, প্ৰেম, আৰ্থিক সম্বন্ধে আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। আৰু যিসকলে এই মোৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব। এনেধৰণৰ নিত্য নতুন ভিডিঅ' পাই থাকিব। ইয়াত দৈনিক ৰাশিফল চাব পাৰিব। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ কেৰিয়াৰৰ দিশৰ পৰা এই ছেপ্টেম্বৰ মাহটো ভালে যাব আপোনাৰ। আপুনি আপোনাৰ কৰ্মৰ বাবে প্ৰশংসা পাব আৰু আপোনাৰ অভিজ্ঞতাও শক্তিশালী হ'ব। আপোনাৰ কৰ্মক্ষেত্ৰত ভাল সফলতা আৰু পদোন্নতি পোৱাৰ সম্ভাৱনা থাকিব এই ছেপ্টেম্বৰ মাহত। এতিয়া আহিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শিক্ষা ক্ষেত্ৰ। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই ছেপ্টেম্বৰ মাহটো ভাল হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ লগত আপোনাৰ শিক্ষাৰ সাফল্য অৰ্জনৰ প্ৰবল সম্ভাৱনা থাকিব। আপুনি যি পৰিশ্ৰম কৰিব সেই পৰিশ্ৰমৰ ফল এই ছেপ্টেম্বৰ মাহত পাবলৈ সক্ষম হ'ব। আপুনি অন্যান্য ক্ৰিয়াকলাপত অংশগ্ৰহণ কৰাৰো সুযোগ লাভ কৰিব, যিটোৱে আপোনাৰ বহুমুখী প্ৰতিভা বিকাশ কৰিব। তাৰপিছত আহিছোঁ আপোনাৰ ফেমিলি পৰিয়াল। এই মাহটো ছেপ্টেম্বৰ মাহটো পৰিয়ালৰ বাবে ভাল হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ পৰিয়ালৰ ইনকাম বৃদ্ধি পাব আৰু আপুনিও পৰিয়ালৰ সমৰ্থন লাভ কৰিব ছেপ্টেম্বৰ মাহত। পৰিয়ালত আপোনাৰ ভাই ভনীৰ লগত আপোনাৰ সম্পৰ্ক মজবুত হৈ উঠিব। আপুনি সিহঁতৰ ভালপোৱা অনুভৱ কৰিব পাৰিব এই ছেপ্টেম্বৰ মাহতেই, আৰু সিহঁতে আপোনাক প্ৰতিটো কামতে সহায় সহযোগিতা আগবঢ়াব। ইয়াৰ উপৰিও আপোনাৰ আৰ্থিক উন্নতত সহায় কৰিব। এতিয়া আহিছোঁ আপোনাৰ প্ৰেম জীৱন। আপুনি যদি প্ৰেমৰ সম্পৰ্কত আছে তেনেহ'লে মাহটো আপোনাৰ বাবে সুখত পৰিপূৰ্ণ হ'বলৈ গৈ আছে। আপোনাৰ প্ৰেমৰ বিকাশ ঘটিব। আপুনি আপোনাৰ প্ৰিয়জনক আৰু বেছি সময় দিব পাৰিব আৰু আপোনাৰ সম্পূৰ্ণ মনোযোগ আপোনাৰ প্ৰেমৰ সম্পৰ্কক উন্নত কৰাত লাগি থাকিব। তাৰপিছত আহিছোঁ আপোনাৰ আৰ্থিক ক্ষেত্ৰ। টকা পইচাৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে মধ্যমীয়া ফলদায়ক হ'ব। আপোনাৰ খৰচ তাতোকৈ বেছি হ'ব। সূৰ্যদেৱে আপোনাক আৰ্থিক অৱস্থাৰ উন্নতি ঘটাব এই ছেপ্টেম্বৰ মাহতেই, কিন্তু ৰাহুই আপোনাৰ খৰচ বঢ়াই দিব। এতিয়া আহিছোঁ আপোনাৰ স্বাস্থ্য সম্পৰ্ক বিষয়ক লৈ। এই ছেপ্টেম্বৰ মাহটো স্বাস্থ্যৰ দিশৰ পৰা কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। সেয়েহে আপুনি গোটেই মাহ ধৰি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত মনোযোগ দিব লাগিব। অন্যথা এটা সৰু অসাৱধানতাই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপুনি যিকোনো স্বাস্থ্যজনিত সমস্যাক অৱহেলা নকৰিব। এই গোটেই মাহ ধৰি আপোনাৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। প্ৰয়োজনত এজন চিকিৎসকৰ পৰামৰ্শ লওক আৰু প্ৰয়োজনীয় চিকিৎসা লওক, আৰু আপোনাৰ দৈনন্দিন খাদ্য ৰুটিন উন্নত কৰক। মীন ৰাশিৰ জাতক জাতিসকল, ইমান পৰে আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফলখিনি শুনি কেনে পালে জনাব। যদি ভাল পাইছে তেনেহ'লে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰ হোৱাকৈ আপোনালোকৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। আপোনাৰ মাহটো শুভ হওক।